নাজিৰাৰ লিগিৰি পুখুৰী চাহ বাগিচাত আজি 12 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছে সদৌ অসম ঘাটোৱাৰ সমাজৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস। সদৌ অসম ঘাটোৱাৰ সমাজৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত ডিমৌ, নাজিৰা, চন্তক, গেলেকী, আমগুৰি আৰু স্থানীয় ৰাইজৰ সহযোগত লিগিৰি পুখুৰী চাহ বাগিচা পূজা মণ্ডপত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে সদৌ অসম ঘাটোৱাৰ সমাজৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি ৰাজেন ঘাটোৱাৰে, স্মৃতি দৰ্পণ কৰে জিলাৰ সম্পাদক ৰামু ঘাটোৱাৰে। পতাকা উত্তোলনত ঘাটোৱাৰ সমাজৰ গীত পৰিৱেশন কৰে উদীয়মান কণ্ঠশিল্পী বলোৰাম ঘাটোৱাৰে, লগতে নাটুৱা নৃত্য প্ৰদৰ্শন কৰে সুৰেশ ঘাটোৱাৰে। অন্যান্য কাৰ্যসূচীৰ ভিতৰত সাংস্কৃতিক শোভাযাত্ৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত সদৌ অসম ঘাটোৱাৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰমেশ চন্দ্ৰ ঘাটোৱাৰৰ লগতে আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে। শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু আমাৰ 5টা আঞ্চলিক যেনেকৈ ডিমৌ, নাজিৰা, চন্তক, আমগুৰি আৰু গেলেকী আঞ্চলিকৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি আজি 29তম প্ৰতিষ্ঠা দিৱস আমাৰ লিগিৰি পুখুৰী চাহ বাগিচাত পাতিবলৈ লৈছোঁ। আমাৰ এই লিগিৰি পুখুৰী চাহ বাগিচাতে পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম ঘাটোৱাৰ সমাজৰ জন্ম হৈছিল আৰু আমি এই 1995 চনৰ এই 12 ফেব্ৰুৱাৰী তাৰিখে আমি পতাকা তলত সমবেত হৈ চবে শপত গ্ৰহণ কৰিছিলোঁ আৰু সংবিধানক সেইদিনা আমি স্বীকৃতি দিয়া হৈছিল আৰু আমি সংবিধানখনক সেইদিনা আমি মানি লৈছিলোঁ আৰু সেই পৰম্পৰা ৰক্ষা কৰি আমাৰ বিভিন্ন জিলা সমিতিয়ে পৰম্পৰাগতভাৱে নিজৰ প্ৰতিষ্ঠা দিৱসটো পালন কৰি আহিছে। আমি ইয়াত প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি স্মৃতি তৰ্পণ অনুষ্ঠান এটা ৰাখিছোঁ আৰু লগতে সাহিত্য প্ৰতিযোগিতাও ৰখা হৈছে। ইয়াৰ পাছত আমাৰ কাৰ্যনিৰ্বাহক সভা হ'ব, তাৰ পাছত মুকলি সভা হ'ব, তাৰ পাছতে আমাৰ আজিৰ সভা সামৰণি পৰিব। কিন্তু স্মৃতি তৰ্পণৰ হেৰিটো ৰখা হৈছে যিহেতু আমাৰ 1995 চনত বহুত আমাৰ সমাজৰ গুণীমানী ব্যক্তি আছিলে যিবিলাক আমাৰ সমাজখন গঠন কৰাত অশেষ বৰঙণি আগবঢ়াইছিলে। সেইসকল স্বনামধন্য ব্যক্তিলৈ স্মৰণ কৰিবৰ কাৰণে আজি লগতে আমি স্মৃতি তৰ্পণটো সংগতি ৰাখি পেলাই হেৰি কৰা হৈছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।